অবিনাশে মোৰেই কেয়াৰ ভালদৰে ল'ব নোৱাৰে তেনেস্থলত তেওঁ বেবী এটাৰ কেয়াৰ কেনেকৈ ল'ব মই ভাবিয়ে পোৱা নাই উপায় বহুত আছে চাইৰা তুমি মাথো লাজ নকৰি মোক সকলো সঁচা কথা কোৱা বিয়া এখনত বহুত কাম থাকে বেছি বহলকৈ ভাবিবলৈ একো দৰকাৰ নাই মই বিচাৰোঁ যে এই সপ্তাহৰ ভিতৰতে ইহঁতৰ বিয়াখন হৈ যাব মা নজনাকৈ কথাবোৰ নকবিচোন কি পৰিস্থিতিত বা পৰি কাজল বা বিয়া হ'বলগীয়া হৈছে ঐ একোডাল পৰিস্থিতিত পৰি বিয়া হ'ব খোজা নাই এই টকা পইচা দেখিছে ভাল পাইছে আৰু এতিয়া বিয়াও হ'ব ঐ তোকো কৈ থলো তাইৰ লগত আগৰ দৰে এনেকৈ লাগি নাথাকিবি বিজু ভাল ল'ৰা নহয় কিবা বেলেগ ভাবি তোক কিবাহে কৰি পেলাব এইবোৰ চিন্তা কৰিব নালাগে দে মই এতিয়া ইমান সৰু হৈ থকা নাই হ'ব ইমান ডাঙৰো হোৱা নাই বাকী বাদ দে হেৰি কৰচোন পিছফালৰ পৰা মোক কেইপাতমান পাণ পাৰি দিবি তই মোৰ লগত আহ কাজলক লাহে লাহে সকলোৱে ভুল বুজিব ধৰিছে এই ভুল মই ভাঙিবই লাগিব যেনেকৈ নহওক 3 দিন পিছত মোৰ বিয়া সকলো কাম ইমান সহজভাৱে হৈ যাব বুলি মই ভবাই নাছিলোঁ আপোনাৰ কপালে কিন্তু আপোনাক সদায় সাথ দিয়ে বিজুদা মই কপালক তিয়াই বহি নাথাকোঁ মোৰ ভাল লগা বস্তুটো মই জোৰকৈ হ'লেও আদায় কৰোঁ কেইদিনমান আগলৈকে কাজল মোৰ হ'ব নে এটা কুৱেশ্যন মাৰ্ক হৈ আছিল কিন্তু অৱশেষত কাজল আৰু মোৰ বিয়াৰ দিন বাৰ ঠিক হৈ গ'ল গুড গোয়িং বিজু গুড গোয়িং বিজুদা এটা সঁচা কথা কওঁ আপুনি কিন্তু বেয়া নাপাব কৈ যা আপোনাৰ যদি এই কুবুদ্ধিবোৰ আপুনি ভাল কামত লগালেহেঁতেন তেতিয়াহ'লে আপুনি আপোনাৰ দেউতাতকৈ বেছি টকা উপাৰ্জন কৰিব পাৰিলেহেঁতেন ৰাইট টপ ইনষ্টিটিউটৰ পৰা MBA পাছ আউট হয় সকলোৱে কয় মোৰ ব্ৰেইনটো বোলে বিৰাট চাৰ্প এতিয়া যদি বিচাৰোঁ টপ কোম্পানী এটাৰ MD হৈ বহি থাকিব পাৰোঁ কিন্তু পাপৰ টকা কোনে খাব সেইটোৱে আপোনালৈ হিংসা লাগে বিজুদা আপোনাকতো ভগৱানে চব দিলে মোকতো কোনো ফালৰ পৰা একো নিদিলে জীৱনত যে কিবা এটা কৰিব পাৰিম তাৰ আশা মই বাদেই দিলোঁ বিজুদা তোৰ আৰু মোৰ মাজত সেইটোৱে পাৰ্থক্য যি ঠাইত তই আশা কৰিবলৈ এৰি দিয় সেই ঠাইৰ পৰা মই আশা কৰিবলৈ আৰম্ভ কৰোঁ জীৱনৰ খেলখনত সদায় ৰজা হৈ থাকিব বিচাৰোঁ এজন মানুহ তেতিয়াহে ৰজা হ'ব পাৰে যেতিয়া তাৰ ৰাণী ওচৰত থাকে যিয়ে লওক বিজুদা আপোনাক বিয়াৰ প্ৰথম শুভেচ্ছা মই দিলোঁ এতিয়া মাজত আৰু 3 দিনৰ অপেক্ষা তাৰপিছত কি হ'ব কিহৰ ইমান চিন্তা কৰিছা বিজুৰ ঘৰখনতনো কিহৰ অভাৱ মোকনো কিহৰ কষ্ট দিব সি তোৰ যদি সিমানেই সেই মানুহঘৰৰ ওপৰত বিশ্বাস আছে ঠিকে আছে মোৰ কিমান কষ্ট কৰি তহঁতক ডাঙৰ দীঘল কৰিছো তোৰ সুখৰ বাবে মোৰ মনত কষ্ট দি হ'লেও তালৈকে তোক বিয়া দিম দে আইতা তোমালোকক মই বৰ কষ্ট দিছো মোৰ জেদৰ বাবে তোমালোকে মনত আঘাত পাইছা মোক ক্ষমা কৰি দিবা আইতা বহুত কষ্ট পাইছো আৰু নোৱাৰো মা তোক মই নমতাকে থাকিব নোৱাৰো মোৰ ল'ৰা বোৱাৰী সকলো সমল তইহে হৈ আছ সিহঁতেতো গুচিয়ে গ'ল এই সকলোবোৰ অভাৱ তই দূৰ কৰি আছ মা ভাবিছিলো তোক আৰু কেতিয়াও নামাতো কেতিয়াও
মৰম নকৰো কিন্তু হাজাৰ জেদ কৰিলেওচোন তোক মই মনটো পৰা পেলাই দিব নোৱাৰো অ' আই তুমি মোৰ কাৰণে কিমান কৰিলা আইতা মা দেউতাতো 3 বছৰ বয়সতে ঢুকাই থাকিল তাৰপিছত কৰিছা আইতা তাৰপিছতো তোমাক মই শান্তি দিব নোৱাৰিলো কাজল তই যিমান ভুল কৰিলেও মই তোৰ কাষতে থাকিম মা জীয়াই নোৱাৰো কিমান দিন থাকিম মোৰ আগত অন্তত কষ্ট পাই নমৰো নাই আইতা তেনেকুৱা কথাবোৰ তুমি নকবা মা দেউতা যেতিয়া ঢুকাইছিল দুখ কি বস্তু অনুভৱে কৰিব পৰা নাছিলো আহিছিলো নে কান্দিছিলো একো মনতে নাই কিন্তু আইতা এতিয়া যদি তোমাৰ কিবা এটা হ'বলগীয়া হয় নহয় মই কিন্তু সহ্য কৰিব নোৱাৰিম মা দেউতা দুখতকৈ মই বহুত বেছি কষ্ট পাম এতিয়াই নমৰো নহয় চামা বিয়ালৈতো আৰু 3 দিন আছে এতিয়া কান্দি কাটি চকু মুখ ফুলাই ল'ব নালাগে এতিয়া মোৰ বহুত কাম আছে অ' মা সামৰ্থ্য অনুযায়ী যিখিনি পাৰোঁ তোক দিব লাগিব নহয় অ' আইতা তুমি মোক সদায় এনেকৈ মৰম কৰি থাকা একো নালাগে তুমিয়ে মোৰ আটাইতকৈ ডাঙৰ সম্পদ আইতা বেবীৰ কথা কৈছিল বাট ইম্পচিবল যেতিয়ালৈকে তেওঁ নিজৰ ঘৰখনত এটা ভেলু বনাব নোৱাৰে তেতিয়ালৈকে মই তেওঁৰ সন্তানৰ মাক হ'বই নোৱাৰো তই মোৰ কথাটো বুজচোন তোমাৰ ৱাইফে তোমাৰ ওপৰত যিমান অফেণ্ডেড নকৰি কাজিয়া নকৰক কিয় তুমি মৰমেৰে হেণ্ডেল কৰিব লাগিব চিটুৱেশ্যনটো আজি এটা তুমি কাম কৰিবা ধুনীয়া পদুম ফুলৰ বুকে এটা তুমি লৈ যাবা চাইৰাক তুমি তাৰপিছত চাবাচোন বুকে মইতো কিবা বেলেগ অকেজন নহ'লে এইবোৰ দিয়েই পোৱা নাই আজি নি চাবা কি ঠিক শীতলা যুদ্ধৰ সামৰণি পৰেই জানিবা মোৰ লাইফটো শেষ হৈ গৈছে বাইদেউ ইমান ডাঙৰ পাব্লিকেশ্যনৰ মালিকৰ ঘৰত বিয়া হৈছিলোঁ ভাবিছিলোঁ ৰাণীৰ দৰে থাকিম মোৰ ইচ্ছামতে সকলো হ'ব কিন্তু নাই হি ইজ এ বিগ জিৰো একো কাম নাই তেওঁ নাই বাইদেউ মোৰ কোনো কথাৰে কোনো ৰিয়েকশ্যনেই নাই তেওঁৰ আজি বৌয়ে বেবীৰ কথা কৈছিল বাট ইম্পচিবল যেতিয়ালৈকে তেওঁ নিজৰ ঘৰখনত এটা ভেলু বনাব নোৱাৰে তেতিয়ালৈকে মই তেওঁৰ সন্তানৰ মাক হ'বই নোৱাৰো তই মোৰ কথাটো বুজচোন দাদা চাহ অঁ আৰু
কি হ'ল অফিচৰ পৰা আহি পেলাই এনেকৈ বহি আছা যে নাই এনেই অলপ টেনশ্যন হৈ আছে চৰি ডাইনিঙত যে ফুলৰ বুকে এটা পেলাই থৈ দিয়া আছে তুমিয়ে আনিছা হ'বলা ৰাস্তাত ভাল লগাত এনেই কিনি লৈ আহিলোঁ ঘৰত আহিহে বুজিলোঁ সেইটো দিবলৈ দেখোন মোৰ কোনোৱেই নাই সেইকাৰণে হয় নেকি খুৰীকে দিব পাৰিলা হয় দেখোন কোনো কাৰণ নোহোৱাকৈ এইবোৰ দিলে খুৰীয়ে আকৌ বেলেগ মিনিংহে উলিয়াব সেইটো অৱশ্যে হয় সেইকাৰণেই নিদিলোঁ চোৱাচোন অফিচৰ ইমান কাম ঘৰত কৰিম বুলি লৈ আহিলোঁ এতিয়া সকলো পাহৰি ইয়াত বহি আছোঁ মোৰ কি যে হ'ব নহয় কাম পিছত কৰিবা আগতে যোৱা ফ্ৰেছ হৈ লোৱাগে ঠিকেই কৈছা ঠিক আছে ময়ো অলপ ৰেষ্ট লওঁ Leave me alone! Leave me alone. It's my order. I say leave me alone. Yay! Happy birthday! Happy birthday to you. Happy birthday to you. Happy birthday, dear Medan Kori. Happy birthday to you. কেক কাটা কেক কাটা Cake cut. Wow, বঢ়িয়া. ধৰা আকৌ আহা চবে ধৰা আৰে আহা. বঢ়িয়া. খুৱাই দিয়া. First bite goes to my mother. Bhai? Khura? থেংক ইউ Khuri? তই তোৰ মনৰ খজুতিটো মাৰিলে কিডাল যায় তই তাক ভাল পাওঁ কাৰণে বিয়াখন নোহোৱাটো তই বিচৰা নাই তই তাইৰ লাইফটোহে বচাব বিচাৰিছ লাইফটো বচাব বিচাৰোঁ হেপী বাৰ্থডে Surprise. নো চিটিং মই কিন্তু চাম কি হয় কোৱা না চকু বন্ধ চকু নিমেলিবা. আহা এতিয়া চকু. এতিয়া চোৱা Ma? Oh my god, Ma! Thank you so much. কেনেকুৱা? I love this. Thank you so much. Oh my
my god! আচ্ছা আচ্ছা এটা এনাউন্সমেণ্ট এতিয়াতো মেজাংকুৰিৰ মিড নাইট ছাৰপ্ৰাইজ বাৰ্থডে পাৰ্টি হৈ গ'ল এইটো হ'ল ওৱান ছাৰপ্ৰাইজ দেজ এনাডাৰ ছাৰপ্ৰাইজ কি সারপ্রাইজ? কি কাইলৈ আমি এটা আউটিঙত যাম আৰু আছে আৰু আছে? আউটিঙত গৈ এগেইন বাৰ্থডে চেলিব্ৰেশ্যন অ'কে Thank you so much. মানে মই একদমই এক্সপেক্ট কৰা নাছিলো. Thank you so much. I love you so much. হীৰা বহুত দিনৰ মূৰত চান্দু বুলি আহিলো নহয়নে? এইবোৰ কথা পিছত হৈ থাকিব এতিয়া এনজয় কৰাচোন আজি কিমান দিন মূৰত আমি ফেমিলিটো একেলগে ওলাই আহিছোঁ কি যে কোৱা তুমি নহয় হাৰে গাড়ীৰ ভিতৰত এতিয়া নাচিমেই নে ফুটবলে খেলিম নে কি কওঁ মৰম পাপা ধুনীয়া গান এটা লগাই দিয়া। য়েছ ৰ'বা মই আটাইতকৈ ভাল পোৱা গানটো লগাই দিওঁ যিটো মই সদায় অফিচত আহোঁতে যাওঁতে শুনো হ'ব বাৰু ঠিক আছে দিয়াচোন কি গান লগোৱা তুমি এইবোৰ গান শুনা তুমি অফিচলৈ যাওঁতে অফিচৰ ল'ৰাটোক কেইটামান ডিভ'চনেল ছং সোমাবলৈ দিছিলোঁ কি যে গানবোৰ সোমাই দিছে দেখিছানে কি যে হ'ব নহয় আজিকালি ল'ৰাবোৰৰ হ'ব নহয় কাম নাই আৰু নহয় তোমাৰ হ'ব দেউতা আমি প্ৰথমতে পাইলোঁ তাৰপিছত মই গান গাম ভাই তই গান গাবি? য়েছ ভিডিঅ' ছংবোৰত মই লিপচিং কৰোঁতে অলপতো গান গাব পৰা হৈ গৈছোঁ বা অ'কে আজি মৰমে গান গাব আমি চবেই ফূৰ্তি কৰিম অ'কে অ'কে ঠিক আছে বঢ়িয়া আচলতে সমাজৰ সকলোকে এই পবিত্ৰ নামঘৰত একগোট হোৱা এটাই কাৰণ মোৰ নাতি কাজলৰ পৰহিলে বিয়াৰ দিন ঠিক কৰিছোঁ ভৰপূৰ গাঁৱৰ ভৈৰৱ বৰুৱাৰ একমাত্ৰ পুত্ৰ বিজুৰ লগত সেইকাৰণে আপোনালোকৰ সকলোৰে আশীৰ্বাদ ল'বলৈ আপোনালোকৰ সন্মুখত আঁঠু লৈ নিমন্ত্ৰণ জনালোঁ ঠিকেই কৰিছে এতিয়া আপোনালোকে এটা আঁঠুলৈ আশীৰ্বাদ ল'ব জয় কৃষ্ণক চিন্তি কৃষ্ণ কৃষ্ণ এতিয়া বাদ দে আৰু সেইবোৰ তইনো কেলে ইমান ভাগৰি পৰিছ চিঠি তামোল পাণ দি মাতিলে বুলি ক'লে বিয়া ঠিক হৈ নাযায় নহয় ব'ল মোৰ লগত গৈছাং আমি ভবা মতে সেই জেগাডোখৰত মই ভাগৰি পৰিছোঁ এইবোৰ কৰি তাত গৈ মদ ভাঙৰ আড্ডাৰ বাহিৰে একো ঘেণ্টাটো দেখা নাপাওঁ তাত মানুহৰ আহ যাহ কম সেইকাৰণে সিহঁতে তাত আড্ডা পাতিছে বছ তই তোৰ মনৰ খজুতিটো মাৰিলে কিডাল যায় তই তাক ভাল পোৱাৰ কাৰণে বিয়াখন নোহোৱাটো তই বিচৰা নাই তই তাইৰ লাইফটোহে বচাব বিচাৰিছ লাইফটো বচাব বিচাৰোঁ ঐ কি হ'ল ব'ল হ্যাপি বার্থডে টু হ্যাপি বাৰ্থডে তুমি Happy Happy birthday, dear Mejanku. Happy birthday to you.
সকলোৱে বুজি পাইছে তুমিহে বুজি পোৱা নাই